আজি মই এতিয়া আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। নতুন হয় মোৰ কাৰণে নতুন, বাকীবিলাকে যে দিছে নাই মই গম নাপাওঁ। ইয়াকে মিঠাতেল অকণ দি থৈছোঁ। আজি মই ইয়াত দ্ৰোণ শাকৰ শ'ল মাছৰ মাথাৰ সৈতে খাৰ বনাম। এয়া এনেকৈ ইয়াত দি দিছোঁ, দি দিছোঁ। পাঁচফোৰণ দিলেও হৈ যায়। দ্ৰোণ শাকটো অকণমান নিমখ দি পেলাই নিমখ দিলোঁ। ইয়াতে নিমখ দিয়ে ভাজিছোঁ। ইয়াত হালধি দিব নালাগে, এনেকৈ ভাজি দিছোঁ। এইটো পটককৈ জহি যায়, অকণমান জহি যায়, সোনকালে জহি যায়। গতিকে এনেকৈ ইয়াতে নিমখ দি পেলাই ভাজিলোঁ। বেলেগ বস্তু একোৱেই নালাগে। ইয়াত এতিয়া খাৰটো দিব লাগিব। ইয়াত মই আঠিয়া কলৰ যিটো ভীম কলৰ খাৰটো সেইটো দিম। আৰু চৌদা বেকিং এইবোৰ দিলেতো খাই ভাল লাগিব। আগতে মই বেকিং চৌদা খোৱা চৌদাও দিছিলোঁ, কিন্তু এতিয়া মই বজাৰত পালোঁ যেতিয়া এইটো আনিলোঁ। আমি এতিয়া এয়া আঠিয়া কলৰ খাৰটো ইয়াত দিছোঁ। মই পিছে আগতে এই বস্তুটো বনোৱা নাই, আজি প্ৰথম বনাইছোঁ। নাজানো মই কেনেকুৱা হয়। এতিয়া কৈ আছে শ'ল মাছৰ দ্ৰোণ শাকেৰে খাৰ খাওঁ, সেইকাৰণে বনাই দিছোঁ আৰু। সেইটো কাৰণে অলপ খায়ো পোৱা নাই, অৱশ্যে মই বনাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। ইয়াত কি হয় নাজানো। এইখিনি এতিয়া অলপ সিজিব লাগিব। এইখিনি অলপ সিজিব লাগিব, সিজি থাকিব। ইয়াত হালধি দিব নালাগে, কাৰণ মাছটো ভাজোঁতে হালধি দিছোঁ। আচলতে খাৰত হালধি নিদিয়ে। খাৰত হালধি দিলে খাৰৰ যিটো কাম সেইটো নকৰে, সেইটো কাৰণে খাৰত হালধি নিদিয়ে। মই এতিয়া মানে মাছটো ভাজা আছে, তাতে হালধি অকণমান আছেই নহয়, বেলেগ হালধি দিব নালাগে। আৰু দ্ৰোণ শাককেইডাল কোমল নহয়, অকণমান বুঢ়াই হ'ল। গতিকে আজি বহুত দিনৰ মূৰত 2 বছৰমানে হ'ল বজাৰৰ পৰা দ্ৰোণ শাক অনা নাই। আজি আনিছে, অনাৰ লগে লগে কৈছে তুমি বনাই দিবাচোন, খাই ভাল লাগে। আগতে মায়ে বোলে বনাইছিলে, কিন্তু মই মানে মাহঁতে আগৰ দিনত বনাইছিলে, সেইটো খাইছিলে, কিন্তু মই বনোৱা নাই, খুৱাওঁ মানে। আমি হ'লে শ'ল মাছৰ এতিয়া জ্বলা বনাই দিওঁ, টেঙাও খাওঁ। কিন্তু শ'ল মাছৰ মূলা, ওলকবি এইবিলাক জ্বলা দি খালে বেছি ভাল লাগে। টেঙাটো ভাল লাগে আৰু গৰমত আৰু নম্বৰ জ্বলা খাব নোৱাৰি নহয়, টেঙাকৈ খোৱা হয়। এতিয়া এয়া ভাজাটো হৈছে। ইয়াতে মই এয়া মাছখিনি ধুনীয়াকৈ ভাজি পেলাই ভাঙি থৈ দিছিলোঁ, মাছৰ মূৰৰ গালখিনি। এতিয়া এইখিনি আৰু মই এনেকৈ দি দিছোঁ। ইয়াত দি দিলোঁ। দি পেলাই বনাইছোঁ হয় নাজানো আৰু দেই, আজিলৈকে বনোৱাই নাই, প্ৰথম বনাইছোঁ। খাই মানুহে কেনেকুৱা কৰে ক'ব নোৱাৰোঁ আৰু নাজানো বস্তুটো। আচলতে বনালে হয়, অভ্যাস এটা হয়, কিন্তু বনোৱা নাই কাৰণে আজি অকণমান দিগদাৰী লাগিছে। তথাপিও এতিয়া বনাইছোঁ আৰু খাই চাওঁ, খাই কেনেকুৱা পাই পিছত তেতিয়া গম পালে আকৌ ভালকৈ বনাব পাৰিম। দালিখনত একোৱেই নাই, তথাপি আৰু ভাঙি চিঙি দিছোঁ আৰু। মানুহজনে মানে অকণমান টেষ্ট হ'লেহে বস্তুবিলাক ভাল পায় খাই, মুখত অকণমান বেলেগ এটা টেষ্ট লাগে। সেইকাৰণে দ্ৰোণ শাকটো ভাজি দ্ৰোণ শাক খাৰ বনাই খায়ে থাকোঁ। কিন্তু আজি আকৌ ক'লো নহয় মাছৰ মূৰটো দিহে বনাব লাগে। এতিয়া এয়া বনাইছোঁ। সকলোৱে তেনেকুৱা ধৰণৰ নাজানো আৰু বহু কথা বনাওঁ, বৰমাটোতো বনাইছোঁ, কিন্তু এতিয়া কি হয় মই তাৰমানে মোবাইলটো এনেকৈ ধৰি ইফালে সিফালে ঘূৰি থাকোঁ কাৰণে অকণমান মানে ফটোখন নাচি থাকে আৰু উপায় নাই। ষ্টেণ্ডডাল ল'বকৈ ল'বই পৰা হোৱা নাই। কেতিয়ানো ভাগ্যত ষ্টেণ্ডডাল মিলেগৈ ক'ব নোৱাৰোঁ। হ'লে তেতিয়া ভালকৈ ভিডিঅ'বোৰ বনাব পাৰিম, এনেকৈ মোবাইলটো নাচাগে আৰু
গোন্ধটো ভালেই আহিছে, তেলটো ইয়াত একো দিব নালাগে। এনেই আমি খাৰ বনালে মিঠাতেল অকণমান দিওঁ, আদা অকণমান দিওঁ, আৰু মানে অন্য বস্তু অমিতা হেৰিবোৰ খাৰ বনালে সেয়া দিওঁ। কিন্তু এতিয়া এই শাকৰ খাৰটোত একো দিব নালাগে। লাই শাক চাক ভাজিলে খাৰ বনালে আমি তেতিয়া অকণমান আদা দিওঁ। কিন্তু এইটোত যিটো দ্ৰোণ শাকৰ খাৰটো সেইটোত মিঠাতেল আদা একোৱে নিদিয়ে। নৰ্মেলি বনালেও সেইটো একো নিদিয়ে, কিন্তু এতিয়া মই মাছৰ মাথা দি বনাইছোঁতো, গতিকে এতিয়া আৰু একো দিব নালাগে। মাছৰ মাথাটোতে যি টেষ্ট হয় সেইটো হৈ যাব। আৰু তাকে মই এইটো আজি খাৰৰ ৰেচিপিটো হৈ গৈছে। বেছি ডাঠ কৰিলেও দিগদাৰ, অকণমান পনীয়া কৰিব লাগে। অকণমান পানী দিছোঁ শ্লাইড, তেতিয়া মানে অকণমান সানি থ'ব পাৰে আৰু ভাতটো। গতিকে এয়া মোৰ এতিয়া খাৰৰ ৰেচিপি হৈ গৈছে। আপোনালোক খাবলৈ কি হ'ল নাজানো, আৰু কিন্তু বনাই দিছোঁ। দেখাতটো বেয়া হোৱা যেন লগা নাই, খাই পেলাই টেষ্ট কৰিলে ৰাইজে ক'লেহে গম পাম আৰু কি হয় কি মেলে। কৰিব বনোৱা এইটো বেছি সময় নালাগে, অকণমানতে হয়। শাকখিনি খালি বজাৰৰ পৰা আনিলে ভালকৈ চাই চিতি ধুই মানে ভালকৈ ধুই ল'ব লাগে, কাৰণ বালি চালি থাকেতো, সেইকাৰণে ভালকৈ ধুই খালি কুটি ল'ব লাগে। আৰু দালিখন ভাজিলেও ধুনীয়াকৈ এনেকৈ তেল অকণ দি বেলেগ একো দিব নালাগে, আৰু তাতে এনেকৈ বহাই দিলেই হ'ল। তাতে খালি অকণমান কলাখাৰ দিলে বেছি ভাল, চৌদাটো ইমান ভাল নহয়। গতিকে এতিয়া মোৰ খাৰ বনোৱা ৰেচিপিটো হৈ গৈছে। আৰু আপোনালোকে মই এনেকৈ বহুত দেৰি বনোৱা ৰেচিপি দি আছোঁ, আপোনালোকে চাই আদৰি লৈছে, ভাল লাগিছে। লাইক কমেণ্ট শ্বেয়াৰ কৰিছে, সেইটো মোৰ ভাল লাগিছে। গতিকে আজিৰ ৰেচিপিটো চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালে মই আৰু বেলেগ বেলেগ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি থাকিম। আৰু আপোনালোকে মই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে মই নটিফিকেশ্যনবোৰ পাই থাকিব। আহিলে বাই বাই।